Hello everyone. So আজিৰ এই ভিডিঅ'ত GIST, BBEC, GEC আৰু DEC এই কেইখন কলেজৰ এডমিশন ফিজ, ফিজিক্যাল ভেৰিফিকেশনৰ কাৰণে সকলোবোৰ ডকুমেন্টস আৰু প্ৰতিটো ব্ৰাঞ্চৰে কোনটো সময়ত তোমালোক উপস্থিত হ'ব লাগিব ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে এই সকলোবোৰ ক'ব আহিছো। আৰু যদি এই চেনেলত নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব। বাকি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। Okay, প্ৰথমতে জিষ্টলৈ গৈছো। So ইয়াত আছে, it is hereby informed to all concerned that the physical verification of original documents of BTech first semester session 2024-25 will be held on 26 and 27 July. 26 July আৰু 27 July physical verification হ'ব। আৰু amount to তোমালোকে 11 নম্বৰ পইণ্টত দেখিবা, candidates will have to pay an amount of ₹10,000 only using UPI only. আৰু তোমালোকে কোনটো সময়ত তোমালোকে ফিজিক্যাল ভেৰিফিকেশনৰ কাৰণে উপস্থিত থাকিব লাগিব কোনটো ব্ৰাঞ্চৰ কাৰণে এটো চাই লোৱা। 26 তাৰিখে তোমালোকৰ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আৰু সিভিল ইঞ্জিনিয়াৰিং 10 AM ৰ পৰা 2 AM লৈ ডকুমেন্ট ভেৰিফিকেশন হ'ব। আৰু 27 তাৰিখে তোমালোকৰ পাৱাৰ ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিং এইবোৰৰ ফিজিক্যাল ভেৰিফিকেশন হ'ব। আৰু তোমালোকৰ ফিজিক্যাল ভেৰিফিকেশন এক্সামিনেশন হলত হ'ব। এবাৰ ডকুমেন্টছবোৰ কি নিবা। সো ইয়াত প্ৰথম অপচনত আছে ফিজিক্যাল প্ৰেজেন্স অফ দ্য ক্যান্ডিডেট ইজ ম্যান্ডেটৰী। তোমালোক যাব লাগিব ফিজিক্যাল ভেৰিফিকেশনৰ কাৰণে। পাসপোর্ট সাইজ ফটো উইথ নেম অন দ্য বেক সাইড। সো পাসপোর্ট সাইজ ফটো নিব লাগিব য'ত তোমালোকৰ নাম থাকিব লাগিব ফটোকেইখনৰ বেক সাইডত। তাৰপিছত সিট এলটমেন্ট লেটাৰ এণ্ড একচেপ্টেন্স লেটাৰ ফ্ৰম DTE নিব লাগিব। পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট PRC নিব লাগিব। CW ৰেংক কাৰ্ড নিব লাগিব। এডমিট কাৰ্ড নিব লাগিব। ক্লাছ 12 মাৰ্ক শিট, ক্লাছ 12 পাছ সাৰ্টিফিকেট এণ্ড ক্লাছ 10 এডমিট কাৰ্ড বা সাৰ্টিফিকেট ফৰ এজ গ্ৰুপ নিব লাগিব। তাৰপিছত কাষ্ট ক্যাটেগৰি সাৰ্টিফিকেট ইফ এপ্লিকেবল নিব লাগিব। তাৰপিছত তোমালোকে এই এমাউণ্টটো নিব লাগিব। আৰু ইয়াত দিছে candidates are requested to arrange their documents in the order from serial number 3 to 10. So serial number 3 ৰ পৰা 10 লৈ তোমালোকে serially arrange কৰিবা ডকুমেন্টছবোৰ। আৰু সেকেন্ড অপচনত আছে all information regarding final admission induction program and class schedule will be uploaded in the institute website www.gist.ac.in. So final admission induction program আৰু class schedule এইবোৰ তোমালোকৰ আপলোডেড কৰি দিব www.gist.ac.in website-ত। সো তোমালোকে চাই থাকিবা। এবাৰ BBEC কলেজখনলৈ আহিছো। It is hereby informed to all the provisionally selected BTech first semester students of Bineshwar Brahma Engineering College, Kokrajhar, that the date for the physical verification cum provisional admission has been fixed as per the below mentioned time and date in the table. Candidates are asked to report in the said date with a token of ₹10,000 as cash. So তোমালোকে cash পইচা ₹10,000 দিব লাগিব, না ৰিপৰ্ট কৰিব লাগিব কোৱা ডেটৰ ভিতৰত। সো ব্ৰাঞ্চেছবোৰ কোনটো সময়ত তোমালোকে যাব লাগিব ফিজিক্যাল ভেৰিফিকেশন সেইবোৰ হ'ল সিভিল ইঞ্জিনিয়াৰিং টাইম 10 AM to 12:30 PM 26 জুলাইত, কেমিক্যাল ইঞ্জিনিয়াৰিং 1:30 PM to 4:30 PM 26 জুলাইত যাব লাগিব। আৰু ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং 10 AM to 12:30 PM and mechanical engineering 1:30 PM to 4:30 PM 29 তাৰিখে যাব লাগিব। Candidates are asked to bring following original documents and a set of self-attached below mentioned documents. So তোমালোকে original documents বোৰ লৈ যাব লাগিব, তাৰ লগত একপি self-attached মানে xerox কপি লৈ যাব লাগিব। আৰু তোমালোকে physical verification হ'ব academic building first floor room number 211 block 1-ত। তাৰপিছত documents বোৰ first optionত আছে admission form with PP photograph pasted in proper position. Candidates are asked to download the form from BBEC website. So BBEC website ৰ পৰা তোমালোকে এখন এডমিশন ফৰ্ম ডাউনলোড কৰি ল'বা আৰু তাত তোমালোকে পাসপোর্ট সাইজ ফটো প্ৰপাৰ পজিশনত পেষ্ট কৰি দিবা। তাৰপিছত বেংক ডিটেইলছ লাগিব, ফটোকপি অফ এক্টিভ পাছবুক, তাৰপিছত প্ৰভিজনেল এলটমেন্ট লেটাৰ লাগিব, পাৰ্ট এ ফৰ্ম মানে এডমিশন ফৰ্মখন লাগিব, তাৰপিছত CW ৰেংক কাৰ্ড লাগিব, তাৰপিছত SSLC এডমিট কাৰ্ড অৰ নাইবা বাৰ্থ সাৰ্টিফিকেট ফৰ এজ প্ৰুফ, তাৰপিছত কোৱালিফাইং এক্সামিনেশ্যন মাৰ্কশিট এণ্ড সাৰ্টিফিকেট HS অৰ 10+2 ষ্টেণ্ডাৰ্ড, তাৰপিছত PRC লাগিব। আৰু এডিশনাল ডকুমেন্টছ মানে তোমালোকৰ যদি আছে এইবোৰ লৈ যাবা। SC ST প্লেইনছ বা ST হিলছ সাৰ্টিফিকেট দিব লাগিব, NCL ফৰ OBC MOBC EWS সাৰ্টিফিকেট নিব লাগিব, এডিশনাল সাৰ্টিফিকেট আণ্ডাৰ স্পেচিফিক কোটা such as persons with disabilities, son daughter of central government employee, grandson granddaughter of freedom fighter. So এইবোৰ আছে যদি তোমালোকে লৈ যাব লাগিব। এবাৰ BBEC লৈ আহিছো বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ। সো ইয়াত আছে this is notified for information to all candidates who have been allotted seat in BTech first semester courses through CW 2024 first round counseling are to attend in their physical verification of documents followed by institutional admission procedure which shall be held as per below mentioned schedule.
So BBEC তোমালোকে admission fees to চাই লোৱা candidates are to pay a token amount of rupees 10,000 to be paid online after verification confirmation of admission. So তোমালোকে rupees 10,000 pay কৰিব লাগিব আৰু এইটো কাম অনলাইন ৰে হ'ব তোমালোকে verification বা confirmation of admission হোৱাৰ পাছত তোমালোকে এই পেমেন্টটো কৰি দিব লাগিব অনলাইন ৰে আৰু ব্ৰাঞ্চেছ বোৰ কোনটো সময়ত মাতিছে সো হেতু হল সো হেতু 26 জুলাই 10 am ৰ পৰা 3:30 pm লৈ সিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চক মাতিছে তাৰ পিছত 27 জুলাই 10 am ৰ পৰা 3:30 pm লৈ কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংক মাতিছে তাৰ পিছত 29 জুলাই 10 am ৰ পৰা 3:30 pm লৈ মেকানিক্যাল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ব্ৰাঞ্চত পোৱা ষ্টুডেণ্টছবোৰক মাতিছে Physical verification regarding terms and instructions were institute admission form to be collected from institute help desk on the day of document verification. So a form tomoloka connect koribo pariba institute help desk or para on the day of document verification. Terms and documents were all original documents are uploaded by the candidate referred to CW24 information brochure. 2 set of Xerox copies of all documents are uploaded by the candidates. Tar logat tomaloka 2 copies Xerox copy loi jabo lagibo. Migration certificate in original mandatory to submit before university registration. So university registration hoar agote tomaloka migration certificate kon submit koribo lagibo. Original migration certificate kono Xerox copy nohoy. Tar bisot gap certificate in original if applicable. Jodi drop loisa tomaloka gap certificate dibo lagibo aru original kon dibo lagibo. Xerox kori dile nohobo. তাৰপিছত provisional seat allotment letter এইটো বাৰ তোমালোকে DDE ওয়েবসাইটৰ পৰা লৈ ল'ব পাৰিবা তোমালোকে seat allot হোৱাৰ পাছত এখন provisional seat allotment letter পাবা এইখন দিব লাগিব তাৰপিছত photographs 3 copies passport size photographs লাগিব হেনিউ মানে তোমালোকৰ verification code হ'ব হেতু হল institute conference hall হ'ব তাৰপিছত induction and academic classes induction program academic classes as per the notified information available in institute website. So BBEC website www.bbec.ac.in yate induction program academic classes ei hokolobor tomaloka information notified hoi jaba. Eibar GEC loi goiso Kolad Engineering College. So yat tomaloka email di thodiছে আৰু contact number di thodiছে jodi kiba অসুবিধাৰ সন্মুখীন হৈছা tomaloka contact কৰি লব পাৰা. তাৰপিছত notice খনলৈ গৈছো this is for information to all candidates who have been provisionally allotted seat in BTech first semester courses through CW 2024 first round at Kolad Engineering College are to attend in their physical verification of documents at the institute which shall be held as per below mentioned schedule. So yet tomoloke fees to sai loba candidates must pay an amount of rupees 10,000 through only online mode of transfer. The account details will be provided at the admission counter itself after document verification and submit the fee payment received on the same day itself. No cash will be accepted. So tomoloka 10,000 amount eta pay koriba lagibo online mode re aru eitu tomoloka account details board di dibo tomolokar document verification hoar pasot ekhon account details di dibo admission counter ot so hei khanot tomoloka pay kori dibo pariba aru tar pisot তোমালোকে ফি পেমেন্ট ৰিসিভ খনো সাবমিট কৰিব লাগিব আৰু নো কেশ উইল বি একসেপ্টেড মানে হাতে হাতে কোনো পইচা নলয় সব অনলাইন মোডৰে হ'ব ফিজিক্যাল প্ৰেজেন্স অফ দা ক্যান্ডিডেট ইজ ম্যান্ডেটৰি তোমালোক ফিজিক্যালি প্ৰেজেন্ট হ'ব লাগিব ফিজিক্যাল ভেৰিফিকেশনৰ দিনা শিডিউল ফৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন এণ্ড এডমিশন প্ৰসেস সো কোনটো সময়ত তোমালোকৰ কোনটো ব্ৰাঞ্চত মাতিছে হেবোৰ চাই লোৱা 26 জুলাই 9:30 am ৰ পৰা 2:30 pm লৈ মেকানিক্যাল ইঞ্জিনিয়াৰিং মাতিছে 27 July 9:30 am or 2:30 pm লৈ civil engineering nok matise 29 July 9:30 am or 2:30 pm লৈ chemical engineering ok matise tar bisot documents pura loi goisu candidates must bring the following documents in original provisional allotment letter nibo lagibo part A form attached with the provisional allotment letter part A form kon nibo lagibo আৰু হেকন তোমালোকে provisional allotment letter লগত attach কৰি দিব লাগিব ইখন তোমালোকে website-ত পাই যাবা part A form ফোন তাৰপিছত CW 2024 rank card and CW 2024 admit card নিব লাগিব as proof 10th admit card বা pass certificate নিব লাগিব mark sheet and pass certificate of 10+2 বা diploma নিব লাগিব permanent residence certificate নিব লাগিব আৰু তাৰপিছত caste category certificate EWS certificate PWD certificate if applicable and any other documents as instructed by TTE so category certificate bor nibo lagibo jon category pore aru belek documents nibo lagibo aru other documents tumaloka nibo pariba instructed by DTE ko amote candidates must bring one set of self attached photocopy of the above mentioned certificates documents and 2 recent colored passport size photograph
তোমালোকে গোটেইবোৰ ডকুমেণ্টছৰে একপি জেৰক্স কৰি নিব লাগিব আৰু তাৰ লগত দুখন ৰিচেণ্ট কালাৰ চাইজ ফটোগ্ৰাফ মানে এতিয়া তোলা ফটোগ্ৰাফ নিব লাগিব দুখন এইবাৰ DEC লৈ গৈছো This is for general information to all concerned that the physical document verification for first round CWE 2024 will be held at Dhemaji Engineering College as per the following schedule. So ইয়াত তোমালোকে fees to চাই লোৱা candidates must bring 10,000 in cash as token amount তোমালোকে cash পইচা নিব লাগিব rupees 10,000 ৰ তাৰপিছত কোনটো সময়ত তোমালোকক ব্ৰাঞ্চবোৰক মাতিছে এইটো চাই লোৱা civil engineering of 26 July 9 AM ৰ পৰা 2 PM লৈ mechanical engineering of 29 July 9 AM ৰ পৰা 2 PM লৈ মাতিছে আৰু কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং অফ 29 July 9 AM ৰ পৰা 2 PM লৈ মাতিছে আৰু তোমালোকৰ ফিজিক্যাল ভেৰিফিকেশন একাডেমিক বিল্ডিংছত হ'ব তাৰপিছত candidates must bring the following documents in original প্ৰথম অপচনত আছে provisional allotment letter তাৰপিছত আছে part A form attached with the provisional allotment letter so এখন ফৰ্ম তোমালোকে DEC ৰ ৱেবছাইটত পাবা সেইখন তোমালোকে provisional allotment letter লগত attach কৰি নিবা তাৰপিছত CWE rank card আৰু CWE admit card নিবা তাৰপিছত age proof 10th admit card নাইবা pass certificate নিবা mark sheet and pass certificate of 10+2 বা diploma নিবা তাৰপিছত permanent resident certificate নিব লাগিব caste category certificate EWS certificate PWD certificate if applicable and any other documents as instructed by DTE তাৰপিছত candidates must bring one set of self attached photocopy of the above mentioned certificate documents and 5 recent color size photographs so তোমালোকে গোটেইবোৰ ডকুমেণ্টছৰে একপি জেৰক্স কৰি লৈ যাবা আৰু তোমালোকে গোটেইবোৰ ডকুমেণ্টছৰে একপি জেৰক্স কৰি লৈ যাবা আৰু 5খন ৰিচেণ্ট কালাৰ সাইজ ফটোগ্ৰাফ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ নিবা তাৰপিছত আছে ফিজিক্যাল প্ৰেজেন্স অফ দা ক্যান্ডিডেট ইজ ম্যান্ডেটৰী ফিজিক্যালি প্ৰেজেন্ট হ'ব লাগিব ফিজিক্যাল ভেৰিফিকেশনৰ দিনা এই সকলো বৰ্ডে তোমালোক যাব লাগিব ফিজিক্যাল ভেৰিফিকেশনৰ কাৰণে নহলে কেনসেল হৈ যাব ওকে দিনাহলে নেক্সট ভিডিঅ'ত লগ পাম বাকি ভাল লাগিলে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব তেনেহলে ধন্যবাদ